हेलो गाइस आज बहुत दिन मूर्त तंदूरी खाम बुली भाविसु चिकेन तंदूरी तो भाविलो जे रेसिपिটো আপোনালোকক शेयर करू মই কেনেকৈ বনাইছো এটা মই লৈছো আদা ৰহুনৰ পেষ্ট হালধি গুড়া জিৰা ধনিয়া ইফালে নেমু ৰস লৈছো মই আৰু মেইন হৈছে ইয়াতে তন্দুৰী মছলা যেটাকে তন্দুৰী বনাম তন্দুৰী মছলাটো দিবই লাগিব ইয়াতে মই একো দৈ বা কিবা এইবিলাক দিয়া নাই সিম্পল কৰি বনাইছো আৰু আপোনালোকে যদি খাবৰ ইচ্ছা যায় এনেকৈ বনাই চাব আৰু মই অভেনত বনাও কিন্তু আপোনালোকে কেৰাহীটো বনাব পাৰে আৰু এইখিনি মই এতিয়া মিক্স কৰি 20 মিনিটৰ কাৰণে মই অলপ টাইম মেৰিনেট হ'ব থৈ দিম ইয়াতে তো ওভেনটো মই স্টাৰ্ট কৰিলো কৰি মই এইখিনি মানে 20 মিনিট থৈ দিয়াৰ পাছত ইয়াতে দি দিলো তো এইখিনি মই এতিয়া 20 মিনিটৰ কাৰণে দি দিলো যেতিকে মই ওপৰৰ তলৰ দুটা হিট দি দিম মানে বাটাৰ দিব লাগিব বাটাৰ দি মাজে মাজে বাটাৰ দিব লাগিব তো এইখিনি 20 মিনিটৰ কাৰণে দিলো লাষ্টত আকৌ 20 মিনিটৰ কাৰণে দি দিছো তো দি পেলাই এইখিনি আমাৰ এতিয়া ৰেডি হৈ গৈছে চিকেন তন্দুৰী তো আপোনালোকে চাব পাৰে কি ধুনিয়া হৈছে চিকেন তন্দুৰী লালাচ লাগিছে যদি আৰু উপায় নাই আৰু বনাই খাব দেই গাইস বেয়া নাপাব আৰু চিকেন লেগ পিস দুডাল আনিছো এডাল মোৰ কাৰণে আনিছো আৰু এডাল আমাৰ বাবুৰ কাৰণে আনিছো বাকি বিলাক আমাৰ ভন্টিহঁতৰ কাৰণে আনিছো তো যেন হওক কেনেকুৱা লাগিছে ৰেচিপিটো আপোনালোকে ক'ব আৰু ভাল লাগিলে এটা লাইক কৰি দিব